অসমৰ কথা সুধিবলৈ হয় তেতিয়াহ'লে গৌৰৱ গগৈ অসম চবে বুজি পায় তপন গগৈ নামৰ যে এজন সাংসদ আছে ভাৰতৰ কোনোবা মানুহে গম পায় নেকি কওক গৌৰৱ গগৈ গ'লে আজি যিকোনো এটা ৰাষ্ট্ৰীয় অনুষ্ঠানত গৌৰৱ গগৈ আহিছে বুলি এটা সন্মান পায় আৰু তপন গগৈ পিছফালৰ সিটত বহি থাকিলেও কোনো মানুহে চিনি নাপায় Hello everyone, মই মধুস্মিতা আপোনালোকক সকলোকে পুনৰবাৰ স্বাগত মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰিছো আপোনালোক সকলো সুস্থ হৈ আছে আৰু মাত্ৰ কেইটামান দিন আমাৰ হাতত আছে আৰু সেই দিনটো যেতিয়ালৈকে নাহে ইলেকশ্যনৰ দিনটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে অসমৰ ৰাজনীতিকত ধুমুহা বতাহ বলি আছে হয়নে নহয় ৰাজনীতিকন পেপাৰে নিউজে শিৰোনামা দখল কৰি আছে তাৰ ভিতৰতে আটাইতকৈ চৰ্চাৰ আৰু মানে সমষ্টিটো হৈছে যোৰহাটৰ লোকসভা সমষ্টি আৰু এই যোৰহাটৰ লোকসভা সমষ্টি গৌৰৱ গগৈয়ে জনপ্ৰিয়তা লাভ কৰিছে তাৰপিছত তাৰ বিৰোধী প্ৰাৰ্থী হৈছে তপন গগৈ আৰু তপন গগৈকো সাপোৰ্টৰ কাৰণে আগবাঢ়ি আহিছে মামা হিমন্ত বিশ্ব শৰ্মা নিজেই মানে আগবাঢ়ি আহিছে তপন গগৈ সাপোৰ্টৰ কাৰণে যেহেতু তপন গগৈ হৈছে বিজেপি প্ৰাৰ্থী আৰু সেই তপন গগৈ আৰু গৌৰৱ গগৈৰ মাজত যিখন যুঁজ আছে সেই যুঁজৰ মাজতে এটা গ্ৰেণ্ড এন্ট্ৰি হৈছে অখিল গগৈ আৰু অখিল গগৈ যেহেতু মই আগতেও কৈছিলো আপোনালোকক ৰাইজসকল যেহেতু অখিল গগৈয়ে সাপোৰ্ট কৰিছে লুইনজ্যোতি গগৈ আৰু গৌৰৱ গগৈ অখিল গগৈয়ে অলৰেডি মানে সাপোৰ্ট কৰিছে তো এতিয়া সাপোৰ্টৰ কাৰণে অলপ বেলেগ ধৰণে আগবাঢ়ি আহিছে অখিল গগৈ আৰু অখিল গগৈয়ে গৌৰৱ গগৈৰ সাপোৰ্টৰ কাৰণে এখন সংবাদমেল পাতিল আৰু সেই সংবাদমেলত এখন প্ৰচাৰ পত্ৰিকা উলিয়ালে যিখন প্ৰচাৰ পত্ৰিকা একদম মানে ফ্ৰন্ট পেজতে লিখা আছে যে 5 বছৰ কাৰ্যকালত গৌৰৱ গগৈ কি কাম কৰিলে আৰু তপন গগৈয়ে কি কাম কৰিলে সেইখিনি মানে ধুনীয়াকৈ উল্লেখ আছে সো এইটো এটা বহুত ইন্টাৰেষ্টিং ভিডিও হ'বলৈ গৈ আছে ৰাইজসকল আৰু সেই প্ৰচাৰ পত্ৰিকাখনত কি লিখা আছে এই সকলোখিনি মই আপোনালোকক নকওঁ আপোনালোকে অখিল গগৈ নিজ মুখেৰে শুনি লওক ঠিক আছে ৰাইজসকল তেন্তে আহক মই অখিল গগৈ যি ভিডিও আছে সেই ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো আৰু আপোনালোকে নিজে চাই ল'ব আপোনালোকে নিজে চাওক আৰু চাই মিলি আপোনালোকে মানে যেহেতু আপোনালোকৰ হয়তো সকলোবিলাকতো যোৰহাটৰ সমষ্টি নহ'ব পাৰে যে যোৰহাটৰ ৰাইজসকল আপোনালোকে ভিডিওটো চাই লওক চাই মিলি আপোনালোকৰ প্ৰতিনিধি যেহেতু আপোনালোকেটো সিলেক্ট কৰিব লাগিব সো হেহে ভিডিওটো মই আপোনালোকৰ কাৰণে আজি আমি ৰাইজৰ দলে গৌৰৱ গগৈৰ হৈ প্ৰচাৰ কৰিবৰ কাৰণে এখন প্ৰচাৰ পত্ৰিকা এখন আমি ছপা কৰি উলিয়াইছোঁ এইখন হ'ল ৰাইজৰ দলৰ গৌৰৱ গগৈৰ সপক্ষে প্ৰচাৰ পত্ৰিকা এই প্ৰচাৰ পত্ৰিকা এনে আগতে প্ৰকাশ পোৱা প্ৰচাৰ পত্ৰিকাৰ নিচিনা গতানুগতিক প্ৰচাৰ পত্ৰিকা আমি কৰা নাই ইয়াত আমি দুজন সাংসদৰ ৰিপৰ্ট কাৰ্ড সংলগ্ন কৰি দিছোঁ আমাৰ পূৰ্বৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ ৰিপৰ্ট কাৰ্ড আৰু পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৰিপৰ্ট কাৰ্ড ভাৰতৰ সংসদত কোনজন মানুহৰ ভূমিকা কেনে সেই ভূমিকা সম্পৰ্কে আমি ইয়াতে সম্পূৰ্ণৰূপে ব্যাখ্যা কৰিছোঁ ইয়াত আমি পাই চিত্ৰৰ জৰিয়তে আপোনালোকে নিশ্চয় দেখিছে আমি পাই চিত্ৰৰ জৰিয়তে সংসদত কিমান প্ৰশ্ন এতিয়ালৈকে উত্থাপন কৰিছে তাৰ এখন তালিকা দি দিছোঁ আমি কৈছোঁ যে গৌৰৱ গগৈয়ে 5টা বছৰত 245টা প্ৰশ্ন লোকসভাত উত্থাপন কৰিছে ইয়াৰ বিপৰীতে তপন গগৈয়ে কেৱল 9টা প্ৰশ্ন লোকসভাত উত্থাপন কৰিছে মানে স্বৰ্গ আৰু পাতালৰ সম্পৰ্ক এটো গৌৰৱ গগৈ 245টা প্ৰশ্ন উত্থাপন কৰিছে লোকসভাত 5টা বছৰত আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ কেৱল 9টা প্ৰশ্ন উত্থাপন কৰিছে সংসদত গৌৰৱ গগৈ নৰেন্দ্ৰ মোদীক সন্মুখত ৰাখি অমিত শাহক সন্মুখত ৰাখি নৰেন্দ্ৰ মোদীৰ সন্মুখত ৰঙা চকু দেখুৱাব পৰা এজন অসমীয়া আপুনি বিতৰ্কৰ যদি প্ৰশ্নবিলাক যদি চাই কি ওপৰত বিতৰ্ক কৰিছে
ভাৰতীয় অৰ্থনীতিৰ চেতাপত্ৰৰ ওপৰত বিতৰ্ক কৰিছে জল সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ খচৰা যিখন বিল আছিলে সেইখনৰ ওপৰত তেওঁ বিতৰ্ক কৰিছে NHAIDCLৰ দ্বাৰা নিৰ্মিত হাইৱে সন্দৰ্ভত তেওঁ বিতৰ্ক কৰিছে সমষ্টি পুনৰ্নিৰ্ধাৰণ কিয় কৰিব নালাগে কিয় গণ্ডগোল হৈছে পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াটো তাৰ ওপৰত বিতৰ্ক কৰিছে কেন্দ্ৰীয় বাজেটৰ ওপৰত গুৰুত্বপূৰ্ণ বিতৰ্কত অংশগ্ৰহণ কৰিছে ভাৰতৰ সীমা সুৰক্ষাৰ ওপৰত বিতৰ্ক কৰিছে চীনৰ সৈতে ভাৰতৰ অসমৰ কথা সুধিবলৈ হয় তেতিয়াহ'লে গৌৰৱ গগৈ অসম চবে বুজি পায় তপন গগৈ নামৰ যে এজন সাংসদ আছে ভাৰতৰ কোনোবা মানুহে গম পায় নেকি কওক গৌৰৱ গগৈ গ'লে আজি যিকোনো এটা ৰাষ্ট্ৰীয় অনুষ্ঠানত গৌৰৱ গগৈ আহিছে বুলি এটা সন্মান পায় আৰু তপন গগৈ পিছফালৰ চিটত বহি থাকিলেও কোনো মানুহে চিনি নাপায় গতিকে গৌৰৱ গগৈ দিল্লীত অসমৰ পৰিচয় তপন গগৈ ভিৰৰ মাজত এজন বা মাথাগন্তিৰ বাহিৰেতো একো নহয় এই ভিৰত বহুত থাকিলে যে গন্তি দিবৰ কাৰণে এজন দুজন তিনিজন এনেকৈ গন্তিটো দিবৰ কাৰণে তপন গগৈ নামৰ মানুহজন হ'ব কিন্তু সাংসদ হিচাপে তেওঁৰ কোনো ছিগনিফিকেঞ্চ নাই গৌৰৱ গগৈ কাৰ বিৰুদ্ধে সাংঘাতিক ধৰণে সৰব আৰু তপন গগৈয়ে গোটেই জীৱনটো বিদেশীৰ বিৰুদ্ধে আন্দোলন কৰিলে ছাত্ৰ সন্থাত থাকি তাৰপিছত হাফ পেণ্ট এটা পিন্ধি বিদেশীৰ বিৰুদ্ধে কোনোদিন মাত নিদিওঁ বুলি শপত ল'লে হয়নে আৰু তেওঁ নাগৰিকত্ব আইন বা নাগৰিকত্ব সংশোধনী আইন বা CAAৰ পক্ষত অংশগ্ৰহণ কৰিলে তেওঁৰ মুখখন তেতিয়াৰ পৰা বুবা আৰু নাই বিদেশীৰ বিৰুদ্ধে এটাও শব্দ তেওঁ ক'ব সো ৰাইজসকল আপোনালোকক মই ভিডিঅ'টো দেখুৱাই দিলোঁ আৰু ভিডিঅ'টো দেখি আপোনালোকে হয়তো নিশ্চয় অনুমান কৰিব পাৰিছে দুইজন প্ৰাৰ্থীৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে হয়নে নহয় ৰাইজসকল আৰু অখিল গগৈ যিখন পত্ৰ পত্ৰিকা সেইখন নিশ্চিতভাৱে প্ৰমাণ হৈ গৈছে এই কথা তো ঠিক আছে ৰাইজসকল আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি থাকোঁ তো ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই